তো ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ৰ জৰিয়তে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ বিজ্ঞান 2 নম্বৰ চেপ্টাৰৰ আটাইবোৰ প্ৰশ্ন উত্তৰ ইয়াতে পাম লগতে কেইটামান অতিৰিক্ত প্ৰশ্ন আছে এইকেইটাও তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে পাই যাবা সো 2 নম্বৰ চেপ্টাৰ আমি প্ৰথম প্ৰশ্ন লৈ আহিছো প্ৰথম প্ৰশ্ন আমাক দিয়া আছে খালি ঠাই পূৰ কৰা আমাক খালি ঠাইবোৰ পূৰ কৰিব দিছে সো 1 নম্বৰ প্ৰশ্ন দিয়া আছে খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক ড্যাশ বলে মানে খাদ্যবস্তু যে আমি খাও ইয়াক কি বুলি কোৱা হয় সো আমি জানো খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক বক্ষণ বুলি কোৱা হয় মানে বক্ষণ কৰা বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালীক ড্যাশ বলে এমিবাই যে খাদ্য খায় এমিবাৰ খাদ্য গ্ৰহণটোক কি বুলি কোৱা হয় সো আমি জানো অন্তঃগ্ৰহণ কাৰণ এমিবাই ডাইৰেক্ট খায় তো মুখেৰে নাখায় তো অন্তঃগ্ৰহণ বুলি কোৱা হয় 3 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে পাচনৰ পিছত সৰল উপাদানবোৰ ড্যাশ পদ্ধতিৰে তেজত সোমায় আমি যেতিয়া খাদ্য খাওঁ খাদ্যবোৰ যেতিয়া হজম হয় এই হজম হোৱা খাদ্যবোৰ যেতিয়া আমাৰ তেজত যায় সেই পদ্ধতিটোৰ নাম কি সো ইয়াৰ নাম হল অৱশোষণ মানে তেজত যোৱাটোক অৱশোষণ বুলি কোৱা হয় 4 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ড্যাশ বলে ক্ষুদ্ৰান্তৰ বেৰত আঙুলিৰ নিচিনা যিবিলাক প্ৰবৰ্ধ থাকে কিয়াক ভিলাই বুলি কোৱা হয় ভিলাই সো ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হল ড্যাশ আমাৰ দেহত যিমান কেইটা গ্ৰন্থি আছে আটাইতকৈ ডাঙৰ কোনটো ইয়াৰ নাম হল যকৃত উত্তৰটো হ'ব যকৃত সেইদৰে 6 নম্বৰত আমাক প্ৰশ্ন দিয়া আছে এমিবাৰ খাদ্য ড্যাশত হজম হয় এমিবাই যিখিনি খাদ্য খায় এইবোৰ ক'ত হজম হয় আমাৰ যেনেকৈ পাকস্থলীত হজম হয় সো এমিবাৰৰ এটা জায়গা আছে যাৰ নাম হল খাদ্য ঋক্তিকাত সো এমিবাৰ খাদ্য ক'ত হজম হয় খাদ্য ঋক্তিকাত হজম হয় সো এইদৰে 2 নম্বৰ প্ৰশ্ন লৈছো আমি 2 নম্বৰত আমাক দিয়া আছে তলত দিয়া বাক্যবোৰ ভুল নে শুদ্ধ এইটো আমি উলিয়াব লাগে শুদ্ধ হয় নে ভুল হয় মানে শুদ্ধ না অশুদ্ধ এইটো আমি ফাইন্ড আউট কৰিব লাগে সো 1 নম্বৰত আমাক দিয়া আছে মানুহৰ প্ৰত্যেক হনুতে 3 জোৰ পুৰপেশক দাঁত থাকে এইটো সত্য হ'বনে এইটো অসত্য কিয় অসত্য কাৰণ মানুহৰ প্ৰত্যেক হনুত 2 জোৰকেহে থাকে কিন্তু ইয়াতে 3 জোৰ বুলি কোৱা আছে এইটো হ'ব আমাৰ অসত্য সেইদৰে 2 নম্বৰত আমাক দিয়া আছে ৰমন্থক প্ৰাণীৰ পাকস্থলীত 4টা কোঠালি থাকে ৰমন্থক প্ৰাণী মানে গৰু ছাগলী যিবিলাকে ঘাঁহ খায় সেইবোৰ যিবিলাক ৰমন্থক প্ৰাণী হয় ইহঁতৰ কোঠালি যেটো পাকস্থলী কোঠালি আছে 4টা এইটো শুদ্ধ 4টাই কোঠালি আছে ইহঁতৰ 3 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে মাংসভোজী প্ৰাণীৰ ছেদক দাঁতবোৰ জঙা হয় যিবিলাক মাংসভোজী প্ৰাণী বাঘ হওক মেকুৰী হওক এইবোৰ যেটো ছেদক দাঁত যেটো জঙা হয় বোলে সো এইটো শুদ্ধ বাঘৰ তোমালোকে যদি চোৱা 4টা দাঁত আছে ছেদক দাঁত বহুতই জঙা হয় এইটো শুদ্ধ হয় 4 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয় শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয় নহয় পাকস্থলীত নহয় শৰ্কৰাৰ পাচন মুখৰ পৰা আৰম্ভ হয় মুখৰ যেতিয়া লালটি আহে লালটিয়ে শৰ্কৰাৰ পাচন আৰম্ভ কৰি দিয়ে সো এইটো অশুদ্ধ হ'ব সেইদৰে 5 নম্বৰটোত আমাক দিয়া আছে অলপ ওপৰফালে লৈ গৈছো সো 5 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্তত হয় এইটো সত্য নেকি আমি জানো খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্তত হয় এইটো সত্য এইটো শুদ্ধ হ'ব 6 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে এমিবাৰ খাদ্য ঋক্তিকাত হজম হয় এইটো আমি আগতেও পাইছো এটা প্ৰশ্ন দুই জায়গাত দিয়া আছে এমিবাৰ খাদ্য ঋক্তিকাতহে হজম হয় এইটো শুদ্ধ হয় সো ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্ন লৈ আহিছো 3 নম্বৰত আমাক কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা মানে এমসিকিউ দিছে কোনটো শুদ্ধ হয়তো আমি বাছি উলিয়াব লাগে প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে তলত দিয়া কোনবিধ দাঁত মাংসভোজী প্ৰাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে মাংসভোজী প্ৰাণী যেটো মাংস ছিঙে গোটেইকেইটা দাঁত কিন্তু ব্যৱহাৰ নকৰে বিশেষকৈ 4টা দাঁত ইয়াত ব্যৱহাৰ হয় যাক আমি ছেদক দাঁত বুলি কওঁ মানে উত্তৰটো ছেদক হ'ব সো ছেদক এইটো হ'ব আমাৰ উত্তৰ এবাৰ 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে হাতীৰ কোনবিধ দাঁত জঙা হৈ বাহিৰলৈ ওলাই থাকে হাতীৰ যেটো দাঁতাল হাতী বুলি কওঁ আমি ইয়াৰ দাঁত যে বাহিৰলৈ দেখা যায় এই দাঁত দুটাৰ নাম কি হয়নে সো এইটো হল কৃন্তক দাঁত শুদ্ধ উত্তৰটো হ'ব কৃন্তক সো 4টা অপচন আছে ইয়াৰ কৃন্তকটো আমাৰ শুদ্ধ ইয়াৰ পিছৰ প্ৰশ্ন আমাক দিয়া আছে তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্ৰহণ কৰে সো এটা প্ৰশ্ন 3 জায়গাত দিয়া আছে এমিবাই যে খাদ্য খায় কি অংগৰ জৰিয়তে খায় আমি যেনেকৈ মুখেৰে খাওঁ কিন্তু এমিবাই কিহেৰে খায় সো এমিবাই খায় কুটপথৰ জৰিয়তে এতে যেটো কুটপথ আছে এইটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে পাচন নোহোৱা আহাৰৰ পৰা পানীৰ অৱশোষণ কোন অংশত হয় যিখিনি আমি খাদ্য খাইছো যদি পাচন হোৱা নাই মানে হজম হোৱা নাই সেইখিনি ক'ত যায় আমাৰ মলভাণ্ডত যায়
বৃহৎ আন্ত্ৰত যায়, বৃহৎ আন্ত্ৰৰ পৰাহে পাচন যিখিনি পানী থাকে পানীখিনি বেলেগ হয়, অৱক্ষয় মানে বেলেগ হৈ যোৱা। চ' এইটো হ'ল বৃহৎ আন্ত্ৰ, য'ত আমাৰ আটাইতকৈ লাষ্ট পৰ্যায় হজমৰ, ইয়াৰ পৰাহে বাকীবোৰ মানে শেষ হয় হজমটো, বাকী আমি তেতিয়া মল ত্যাগহে কৰোঁ। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন দিয়া আছে, তলত দিয়া কোনবিধ অংগ পাচন তন্ত্ৰৰ অন্তৰ্গত নহয়? নহয় বুলি কৈছে, মন কৰিবা, যিটো নহয় আছে পাচন তন্ত্ৰৰ অন্তৰ্গত নহয়। চ' পাকস্থলী ইয়াতে হজম হয়, পাকস্থলী। যকৃত এইটো তোমাৰ যি আছে পাচন তন্ত্ৰৰ অন্তৰ্গত। অগ্নাশয় হয়, কিন্তু যিটো হাওঁফাওঁ আছে এই হাওঁফাওঁটো কিন্তু খাদ্য হজমৰ লগত কোনো কানেকশ্যন নাই ইয়াতে, হয় নে নাই? হাওঁফাওঁ আমি কি কৰি আছোঁ? আমি উশাহ নিশাহে লৈছোঁ, ইয়াত কিন্তু খাদ্য হজমৰ লগত কোনো কানেকশ্যন নাই, তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব হাওঁফাওঁ। আমাক নহয় বুলি কৈছে নহয়, নহয় মানে শুদ্ধটোহে উলিয়াব লাগে আমি। চ' এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে এটা বাক্যত উত্তৰ দিয়া, মানে আমি চমু উত্তৰ দিব লাগে। 1 নম্বৰ কি দিয়া আছে আমাক? 1 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে কোনবিধ শৰ্কৰা ৰমন্থক প্ৰাণীয়ে হজম কৰিব পাৰে? ৰমন্থক প্ৰাণী মানে যিবিলাকে ঘাঁহ খায়, গৰু, ছাগলী, ভেড়া, এইবোৰক ৰমন্থক প্ৰাণী বুলি কোৱা হয়। এইবিলাকে কোনবোৰ শৰ্কৰা হজম কৰিব পাৰে? চ' এইটো হ'ব চেলুলছ। ঘাঁহবোৰত বেছিভাগ চেলুলছ থাকে, এই চেলুলছ কি কৰে? হজম কৰিব পাৰে। কিন্তু মানুহে হজম কৰিব পাৰে কিন্তু কম। যদি কেতিয়াবা তুমি শাক খাইছা, শাক পাচলি, তেতিয়াহ'লে চাবা শাক খোৱাৰ পিছত সেইখিনি হজম হোৱা নাই, তুমি যেতিয়া মলত্যাগ কৰিবা, পায়খানাত যাবা, তেতিয়া চাবা অলপ অলপ হ'লেও তাতে আছে এইবোৰ। 2 নম্বৰ প্ৰশ্ন মানে বি নম্বৰ, মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থি, সেইটো আগতেও 2বাৰ পাইছোঁ। আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃত, হয়নে? এই যকৃত হ'ব আটাইতকৈ ডাঙৰ গ্ৰন্থি। এইটো উত্তৰটো চাবা তোমালোকে ভালদৰে। চি নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে যে পাচন নলীৰ কোনটো অংশত পাচন কাৰ্য সম্পূৰ্ণ হয়? মানুহৰ বা যিকোনো প্ৰাণীৰ সম্পূৰ্ণ পাচন ক'ত ঘটে? এইটো হ'ল ক্ষুদ্ৰান্ত। উত্তৰটো হ'ব আমাৰ ক্ষুদ্ৰান্ত। মানুহৰ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশত পাচন কাৰ্য সম্পূৰ্ণ হয়, মানে সম্পূৰ্ণ পাচন ইয়াতেহে ঘটে। 4 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে মানুহৰ পাচন নলীৰ কোন অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়? মানুহৰ কোন পাচন নলীৰ পৰা খাদ্যৰ যিটো সৰল উপাদান, সৰল মানে কি? যিখিনি হজম হৈছে, হজম হোৱাখিনি, সৰল মানে হজম হোৱাখিনি কি হয়? অৱশোষণময়, মানে আমাৰ তেজত যায়। হজম হৈছে, এবাৰ আমাৰ শৰীৰত যাব লাগিব, মাংসত যাব লাগিব, তেজত যাব লাগিব। ক'ৰ পৰা যায়? তো এইটো হ'ব ক্ষুদ্ৰান্ত। এনচাৰটো চাবা, মানুহৰ পাচন নলীৰ ক্ষুদ্ৰান্ত অংশৰ পৰা খাদ্য সৰল উপাদানসমূহ অৱশোষণ হয়। চ' ইয়াৰ পিছৰ প্ৰশ্ন আমাক দিয়া আছে মানুহৰ জিভাত থকা শ্বাদকলিবোৰৰ কাৰ্য কি? আমাৰ জিভাত যে কিছুমান সৰু সৰু টেমুনাৰ নিচিনা শ্বাদকলি আছে, সৰু সৰু যে আছে বিন্দাৰ নিচিনা, টেমুনাৰ নিচিনা, এইবোৰ শ্বাদকলি বুলি কয়। ইহঁতৰ কাম কি? চ' আমি জানো আমাৰ যিবোৰ খাদ্য খাইছোঁ এইবোৰ সোৱাদ ল'বলৈ কোনে সোৱাদ লোৱায়? জিভাইহে লয়। চ' মানুহৰ জিভাত থকা শ্বাদকলিৰ কাম হ'ল খাদ্যৰ সোৱাদ লোৱা। এই টেমুনাবোৰ নাথাকিলে বা গুটিবোৰ নাথাকিলে আমি কিন্তু সোৱাদ নাপালোহেঁতেন। চ' সেইকাৰণে এইবোৰ দিয়া যায়। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্ন লৈছোঁ। 5 নম্বৰত আমাক কি কোৱা আছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া, মানে এবাৰ অলপ ডাঙৰকৈ আমাক উত্তৰবোৰ দিব দিছে। 1 নম্বৰ প্ৰশ্ন আমাক কি দিয়া আছে? এমিবাৰ খাদ্য আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য কি কি? এমিবা আৰু মানুহৰ যিটো পৰিপুষ্টি আহৰণ কৰা প্ৰক্ৰিয়া, এইটোৰ মাজত এটা ডিফাৰেঞ্চ। চ' আমি কি লিখিছোঁ উত্তৰত? এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য হ'ল দুয়োটাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। আমি যিটো খাদ্য খাইছোঁ, দুয়োটাই কি কৰিছোঁ? অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে আমি একদম ভিতৰলৈ লৈছোঁ খাদ্য। আনহাতে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা বৈসাদৃশ্য হ'ল মানুহৰ খাদ্য হজম হয় ক্ষুদ্ৰান্তত, কিন্তু এমিবাৰ খাদ্য হজম হয় ঘৃগাত। এই দুটাৰ পাৰ্থক্য চাবা। মানুহৰ খাদ্য, আমাৰ খাদ্য ক'ত হজম হৈছে? বেছিভাগ ক্ষুদ্ৰান্তত, হয়নে? কিন্তু যিটো এমিবা আছে ইয়াৰ খাদ্য ঋক্তিকাত হজম হয়। ইয়াৰ উপৰিও যদি তোমালোকৰ আহে, তোমালোকে লিখিবা যে মানুহৰ খাদ্য হজম হোৱা এটা জটিল প্ৰক্ৰিয়া, কিন্তু এমিবাৰ খাদ্য হজম হোৱাটো এটা এটা সৰল প্ৰক্ৰিয়া, এইটো জটিল প্ৰক্ৰিয়া নহয়। চ' এইটো এটা আমি ডিফাৰেঞ্চ ধৰিব পাৰোঁ। চ' ইয়াৰ পিছৰ প্ৰশ্ন আমাক দিয়া আছে 2 নম্বৰ, পাগলী খোৱা মানে কি? পাগলী খোৱা মানে কি? যেতিয়া গৰু ছাগলীবোৰ এনে বহি থাকে, চাবা দুপৰীয়া সময়ত যেতিয়া এনে বহি থাকে, মুখ এনে চোবাই থাকে, যেনেকৈ পাণ খোৱা বুলি কওঁ আমি। এই যিটো চোবাই থোৱা, ইয়াকে কি কোৱা হয়? পাগলী খোৱা বুলি কোৱা হয়। একচুৱেলি কি হয়? উত্তৰত আমি লিখিছোঁ ৰমন্থক প্ৰাণীয়ে খাদ্যবোৰ অতি খৰকৈ খায় আৰু এই খাদ্য পাকস্থলীৰ এটা বিশেষ কোঠালিত জমা হৈ থাকে। ইয়াত খাদ্যৰ আংশিক পাচন হয়, মানে অলপ অলপ পাচন হয়, আৰু পিছত এই খাদ্য
পুনৰ মুখলৈ ঘূৰাই আনি সম্পূৰ্ণভাৱে চোবাই গিলি থ'ব পাৰে। এই প্ৰক্ৰিয়াটোকে পাগুলি খোৱা বুলি কোৱা হয়। মানে যেতিয়া গৰু ছাগলী বহি থাকে, তেওঁৰ পেটৰ পৰা খাদ্যখিনি আকৌ উলিয়াই আনি আকৌ সম্পূৰ্ণ চোবাই আকৌ গিলি থয়। সেই কামটোহে ইয়াতে কৰে। ইয়াৰ পিছত চি নম্বৰ প্ৰশ্ন আহিছোঁ। চি নম্বৰত আমাক কি দিয়া আছে? এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালীৰ বৰ্ণনা দিয়া। এমিবাই কেনেদৰে খাদ্য গ্ৰহণ কৰি আছে, কি খাই আছে, তাৰ এটা সহজ বৰ্ণনা আমি দিব লাগে। সূত্ৰত আমি কি লিখিছোঁ? এমিবাই কুটপথৰ সহায়ত খাদ্য গ্ৰহণ কৰে। এমিবাই যিটো খাদ্য খায় কিহেৰে? কুটপথৰ সহায়ত। এমিবাই বেক্টেৰিয়া, ডায়েটম, ক্ষুদ্ৰ শেলাই আদি খাদ্য হিচাপে গ্ৰহণ কৰে। কাক খাদ্য হিচাপে খায়? বেক্টেৰিয়াই খায়, ডায়েটম খায় বা ক্ষুদ্ৰ শেলাই খায়। খাদ্যবস্তুৰ সংস্পৰ্শলৈ আহিলে এমিবাই ইয়াৰ কুটপথ উলিয়াই দিয়ে আৰু খাদ্য বস্তুটো আৱৰি ধৰে, ফলত খাদ্যবস্তুৰ এটা গহ্বৰত সোমাই পৰে। এনেদৰে খাদ্যবস্তু হজম হয় বা গ্ৰহণ কৰে। এই প্ৰক্ৰিয়াটোৰ যদি তোমালোকে লিখি দিয়া, 2 নম্বৰ 3 নম্বৰ থাকে কিছুমান প্ৰশ্ন তেনেকুৱা ধৰণৰ। ভালদৰে পঢ়ি চাবা এইটো। সেইদৰে 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। 2 নম্বৰত আমাক কি দিয়া আছে? মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কাৰ্য কি? ছেদক দাঁতৰ কাৰ্য কি সেইটো উল্লেখ কৰিব লাগে, আৰু কৃন্তক দাঁতৰ কাৰ্য কি সেইটো উল্লেখ কৰিব লাগে। মানুহৰ ছেদক দাঁত খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়, আৰু কৃন্তক দাঁত বস্তু কাটিবলৈ ব্যৱহাৰ কৰা হয়। মন কৰিবা, এটা ছিঙিবলৈ, আনটো কাটিবলৈ। যিটো ছেদক আছে সেইটো ছিঙিবলৈ। মন কৰিবা, ছেদক প্ৰথম চ আছে তেতিয়াহ'লে ছিঙিবলৈ, আৰু কৃন্তক ক আছে তেতিয়াহ'লে কাটিবলৈ। সেই দুটা মন কৰিবা। সেই দুটা মনত থাকিলে আমাৰ হৈ যাব। মনত এটা প্ৰচেছ এইটো। বুজি পাইছেনে? আকৌ কৈছোঁ, ছেদকত প্ৰথম দ্বিতীয় চ আছে, ছিঙিবলৈ দ্বিতীয় চ আছে। সেইদৰে কৃন্তক দাঁতৰ প্ৰথম ক আছে, কাটিবলৈ প্ৰথম ক আছে। মনত থাকিবনে যে ছেদক দাঁতে ছিঙিবলৈ আৰু কৃন্তক দাঁতে কাটিবলৈ ব্যৱহাৰ কৰা হয়। বাছ। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ। এটা ডাঙৰ প্ৰশ্ন, য'ত ডাঙৰ এটা ব্ৰড কুৱেশ্যন বুলি কোৱা হয়। য'তে কি দিয়া আছে? প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰা। প্ৰাণীৰ পৰিপুষ্টি কেনেদৰে সংগ্ৰহ কৰি আছে, কেনেদৰে সেইবোৰ সম্পূৰ্ণৰূপে ব্যৱহাৰযোগ্য কৰি আছে, তাৰ এটা আভাস দিব লাগে। উত্তৰ লিখিবা। প্ৰাণীৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰসমূহ হ'ল বক্ষণ, পাচন, অৱক্ষণ আৰু সাংগীকৰণ, আৰু ৰেচন। 5টা স্তৰ আছে। বক্ষণ খাব লাগিব, পাচন সেইবোৰ হজম হ'ব লাগিব, অৱক্ষণ হজম হোৱা বস্তুখিনি আমাৰ তেজত বা আমাৰ মাংসত যাব লাগিব, সাংগীকৰণ সেইবোৰত আমি ব্যৱহাৰ কৰিব লাগিব, আৰু ৰেচন কি? আমি যিখিনি ব্যৱহাৰ হোৱা নাই এইখিনি বাহিৰলৈ উলিয়াই দিব লাগিব। 1 নম্বৰ, এইখিনি যিহেতু ব্ৰড কুৱেশ্যন হয়, 5 মাৰ্কৰ হয়, সেইকাৰণে তুমি 5টা ভাগত লিখিবা। প্ৰথম কি হ'ল আমাৰ? বক্ষণ। বক্ষণ কি? যে বক্ষণ হ'ল খাদ্য বস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়া। বিভিন্ন প্ৰাণীৰ খাদ্য গ্ৰহণ পদ্ধতি ভিন ভিন। এইখিনি লিখি দিলে হ'ল। ইয়াৰ পিছত আহিল পাচন। পাচনত কি কৰোঁ? যে জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়া হ'ল পাচন। যদি সহজ ভাষাত কওঁ, যিখিনি খাদ্য খাইছোঁ সেইখিনি সৰল হ'ব লাগিব, সহজ হ'ব লাগিব, সৰু সৰু টুকুৰা হ'ব লাগিব। সেয়া হ'ল পাচন। ইয়াৰ পিছৰ স্তৰটো হ'ল অৱক্ষণ। পাচনৰ পিছত সৰল দ্ৰৱণীয় খাদ্যবোৰ তেজত শোষিত হোৱা প্ৰক্ৰিয়াক অৱক্ষণ বোলে। তেজত শোষিত হোৱা কি? আমি খাদ্য যিখিনি হজম হৈছে, সেই হজম হোৱা খাদ্যখিনি তেজত যাব লাগিব, তেজেহে মাংসত ল'ব পাৰিব। এয়া হ'ল অৱক্ষণ। ইয়াৰ পিছৰ প্ৰচেছটো হ'ল সাংগীকৰণ। সাংগীকৰণ আকৌ কি হয়? যে অৱশোষিত হোৱা খাদ্যবোৰ দেহৰ কোষসমূহলৈ প্ৰবাহিত হয়। এবাৰ তেজৰ পৰা ক'লৈ যায়? দেহৰ কোষসমূহলৈ, মাংসলৈ যায়। তেজৰ পৰা মাংসলৈ যোৱা এই প্ৰচেছটোক সাংগীকৰণ বুলি কোৱা হয়। আৰু আমাৰ যিটো আটাইতকৈ লাষ্ট ষ্টেপ, সেই ষ্টেপটো হ'ল ৰেচন। আমি চবেই জানো ৰেচন কি? যে আমি যিখিনি খাদ্য খাইছোঁ, সেই খাদ্যখিনি আমাৰ শৰীৰৰ পৰা যিখিনি হজম হোৱা নাই, হজম হোৱাখিনিচোন আমাৰ তেজতে গুচি গ'ল, মাংসতে গুচি গ'ল। যিখিনি হজম হোৱা নাই সেইখিনি আমি বাহিৰলৈ পঠিয়াই দিব লাগে। সেই হ'ল ৰেচন। যদি লিখা আছে পাচন নোহোৱা লাগতিয়াল পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া প্ৰক্ৰিয়াক ৰেচন বুলি কোৱা হয়। ইয়াৰ পিছত F নম্বৰত আমাক আৰু এটা ব্ৰড কুৱেশ্যন দিছে, ডাঙৰ কুৱেশ্যন আৰু এটা দিয়া আছে। মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে বুজাই লিখা। পাচন হজম। এই যে হজম হৈ আছে আমি খোৱা খাদ্যবোৰ, কি প্ৰকাৰে ক'ত কেনেদৰে হজম হৈ আছে তাৰ এটা বৰ্ণনা দিব লাগে। উত্তৰত আমি কি লিখিছোঁ? মানুহৰ পাচন প্ৰক্ৰিয়া মুখ্য অৱয়ৱৰ পৰা আৰম্ভ হয়, মলধাৰত শেষ হয়। পাচনৰ মুখ্য পৰ্যায়বোৰ হ'ল, আমি যিটো খাদ্য খাইছোঁ সেইটো একদম মুখৰ পৰাই পাচন আৰম্ভ হয়, কাৰণ আমি প্ৰথমে দাঁতেৰে গুৰি কৰিছোঁ, সেইটো এটা পাচন হয়। ডাঙৰ বৰ সৰু হৈ গ'ল। ইয়াৰ পিছত একদম মুখ গহ্বৰৰ পৰা মলধাৰ, য'ত আমি আমাৰ পায়খানাবোৰ থাকে, মলধাৰ বুলি কয়, তাৰলৈকে কি হজম হৈয়ে থাকে। প্ৰথম অৱস্থাত মুখ্য অপৰত কি হয়? হজম হয়। কেনেদৰে হয়?
যে দাঁতৰ সহায়ত খাদ্যবোৰ প্ৰথমে গুৰি কৰা হয় আৰু লালটিৰ সহায়ত শ্বেতসাৰক সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হয়। মুখত দুটা কাম হয়। প্ৰথমে মুখেৰে আমি দাঁতেৰে কি কৰিছোঁ, যিখিনি খাদ্য খাইছোঁ সেইখিনি সৰল কৰিছোঁ, মানে ডাঙৰবোৰ ভাঙি টুকুৰা টুকুৰ কৰিছোঁ। আৰু ইয়াৰ পিছত লালটি, আমি খোৱাৰ পিছত যে লালটি আহিছে, বিজলুৱা পদাৰ্থ আহিছে, সেইখিনি কি কৰে, এইবোৰ শ্বেতসাৰ থাকিলে শ্ৰেণীলৈ পৰিৱৰ্তিত কৰি লয় আৰু ভিতৰলৈ লৈ যায়। 2 নম্বৰ হ'ল পাকস্থলী। পাকস্থলী কি কৰে, যে ইয়াত থকা হাইড্ৰক্লৰিক এচিড আৰু পেপচিন এনজাইমে প্ৰটিনৰ পাচন আৰম্ভ কৰে। পাকস্থলীত কি হয়, বিশেষকৈ প্ৰটিন যিখিনি খাইছোঁ আমি এইখিনিৰ পাচন হয়, মানে হজম হয়। ইয়াৰ পিছত হ'ল ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্তত কি হয়, যে ইয়াত যকৃতৰ পৰা অহা পিত্তৰস আৰু অগ্নাশয়ৰ পৰা অহা ৰসে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচন ঘটায়। মানে খাদ্যৰ সম্পূৰ্ণ পাচন ক'ত হয়, এই ক্ষুদ্ৰান্তত হয়, হয়নে? সেইটো মনত ৰাখিবা। শেষত হ'ল আমাৰ শ্বসন। চাবা, এই শ্বসনটো কিন্তু আমাৰ বাবে দৰকাৰী হয়। শ্বসন মানে কি, যে পাচন হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰত থকা ভিলাইৰ সহায়ত তেজত শোষিত হয়। যিখিনি আমি খাদ্য খাইছোঁ, সেই খাদ্যখিনি যিখিনি হজম হৈছে, সেই হজম হোৱাৰ খাদ্যবোৰ ক'ত যাব লাগিব, আমাৰ তেজত যাব লাগিব। এয়া হ'ল আমাৰ শ্বসন। চ' ইয়াৰ পিছত যি নম্বৰ প্ৰশ্ন লৈ আহিছোঁ, আৰু এটা ব্ৰড কুৱেশ্যন, সেইটো মানে এটা ডাঙৰ কুৱেশ্যন হয়। কি দি আছে আমাক, মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ দিয়ে। আমাৰ যি দাঁত আছে, 4 প্ৰকাৰৰ দাঁত পাইছোঁ আমি, 4 প্ৰকাৰৰ দাঁতৰ অলপ অলপ বিৱৰণ দিব লাগে, অলপ অলপ আভাস দিব লাগে। চ' উত্তৰত লিখিবা, মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁত আছে, সেইবোৰ হ'ল কৃন্তক, ছেদক, পুৰপেশক আৰু পেশক। 4 প্ৰকাৰৰ দাঁত থাকে। চ' প্ৰত্যেক প্ৰকাৰৰ দাঁতৰ অলপ অলপ হিণ্টছ দিবা। প্ৰথমে কি লিখিছোঁ আমি, কৃন্তকৰ। কৃন্তকৰ কাৰণে যদি মন কৰিবা, চাবা কৃন্তকৰ কাৰণে কি লিখিছোঁ, যে কৃন্তক দাঁতবোৰ চেপেটা বটালিৰ দৰে এই দাঁতবোৰ কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়। আমি কামুৰিবলৈ বা কাটিবলৈ কৃন্তক দাঁত ব্যৱহাৰ কৰোঁ। 2 নম্বৰ ছেদক। ছেদক দাঁতে কি কৰে, এই দাঁতবোৰ জঙা আৰু খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। অলপ অলপ জঙা মানে কি, আমাৰ যে 4টা দাঁত আছে, একদম মাজত নহয়, মাজৰ দুয়োফালে। এইবাৰ আহিল পুৰপেশক। পুৰপেশকৰ কাম কি, যে এই দাঁতবোৰ কৃন্তক আৰু ছেদক দাঁততকৈ ডাঙৰ আৰু উপৰিভাগ বহল আৰু চেপেটা। এই দাঁতবোৰ খাদ্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা হয়। হ'ল। আৰু শেষত কি দিয়া আছে আমাক, পেশক দাঁত। মই অলপ ওপৰ ফালে লৈছোঁ দেই, পেশক দাঁত। চ' পেশক দাঁতৰ কাম কি হয়, যে দাঁতবোৰ উপৰিভাগ চেপেটা, খাদ্যবস্তু চোবাই মিহি কৰিবলৈ এই দাঁত ব্যৱহাৰ কৰা হয়। চ' এনেধৰণৰ প্ৰত্যেকটোৰ অলপ অলপ হ'লেও তোমালোকে বৰ্ণনাটো দি যাবা। চ' ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্ন লৈ আহিছোঁ, আৰু এটা ব্ৰড কুৱেশ্যন আমাক ইয়াতে দিয়া আছে। চ' 8 নম্বৰ প্ৰশ্নটোত আমাক কি দিয়া আছে চোৱা, চিত্ৰৰ সহায়ত মানুহৰ পাচন তন্ত্ৰৰ এটা বৰ্ণনা দিয়া। মানুহৰ পাচন তন্ত্ৰ কি কি প্ৰকাৰে কেনেকৈ পাচন হৈ আছে, হজম হৈ আছে, তাৰ এটা বৰ্ণনা আমি দিব লাগে। চ' উত্তৰত আমি কি লিখিছোঁ, মানুহৰ পাচন প্ৰধানকৈ পাচন নলী আৰু পাচক গ্ৰন্থিৰে গঠিত। পাচন নলী আৰু পাচক গ্ৰন্থিৰে গঠিত হৈছে। চ' অলপ অলপ বৰ্ণনা দিবা, যিহেতু ব্ৰড কুৱেশ্যন হয়, 5 মাৰ্কৰ আহিব। প্ৰথমে মুখ আৰু মুখ্যবৰ, এইটো আমাৰ পাচন তন্ত্ৰৰ এটা অন্তৰ্গত। যে মুখত কি হয়, পাচন প্ৰক্ৰিয়াৰ মুখৰ পৰা আৰম্ভ হয়। ইয়াত দাঁতে খাদ্য চোবাই সৰু টুকুৰা কৰি দিয়ে। হৈ গ'ল। 2 নম্বৰ গ্ৰাস নলী। গ্ৰাস নলী মানে কি, আমি খাদ্য চবোৱাৰ পিছত যিটো নলীৰে পাকস্থলীলৈ যায়, ই হ'ল গ্ৰাস নলী। এই নলীৰ সহায়ত খাদ্যবস্তু মুখৰ পৰা পাকস্থলীলৈ যায়। বাছ, এইখিনি লিখি দিলে হৈ যাব। ইয়াৰ পিছত হ'ল পাকস্থলী। ইয়াত প্ৰটিনৰ পাচন আৰম্ভ হয়। পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন নিঃসৰণ কৰে, যিয়ে খাদ্য পচন ঘটায়। চ' অলপ অলপ লিখি দিম আমি এনেকৈ। ক্ষুদ্ৰান্ত। ইয়াৰ পিছত হ'ল ক্ষুদ্ৰান্ত। মনত আছেনে, যে ইয়াত খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে। খাদ্যৰ সৰ্বাধিক পাচন আৰু শ্বসন ইয়াতে হয়। খাদ্যৰ সম্পূৰ্ণ পাচন ক'ত ঘটে, এই ক্ষুদ্ৰান্ততে হয়। ইয়াৰ পিছত আছে বৃহদান্ত্ৰ। বৃহদান্ত্ৰত কি হয়, ৰবা অলপমান ওপৰলৈ লৈ গৈছোঁ। চ' বৃহদান্ত্ৰ কি হয়, বৃহদান্ত্ৰত ইয়াত পাচন নোহোৱা খাদ্যৰ পৰা পানী আৰু খনিজ লৱণ অৱশোষণ হয়। যিখিনি পাচন হোৱা নাই, নোহোৱাৰ পৰা কি হয়, খনিজ লৱণ আৰু পানী অৱশোষণ হয়, মানে বেলেগ হয়। যে আমি পেচাব আকাৰে যিখিনি উলিয়াই দিওঁ, সেইখিনি ইয়াৰ পৰাই বেলেগ হৈ যায়। আৰু শেষত হ'ল আমাৰ মলা হয়, বা পায়ু, মল ভান বুলিও কয়। পাচন নোহোৱা খাদ্য মলাশয়ত জমা হয় আৰু পায়ুৰ দ্বাৰাই শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। যিখিনি হজম হোৱা নাই, সেইখিনি ইয়াতে জমা হৈ থাকে, আৰু পায়ুৰ দ্বাৰাই কি কৰোঁ, আমি বাহিৰলৈ উলিয়াই পঠিয়াই দিওঁ। আৰু শেষত এই যে পাচক গ্ৰন্থি আমাৰ আছিলে, সেইখিনিৰ বিষয়ে অলপ লিখিম। যে লালটি, যকৃত, অগ্নাশয় আদি গ্ৰন্থি আমাৰ খাদ্য হজম হোৱাত সহায় কৰে। যিকেইটা খাদ্য হজম হোৱাত সহায় কৰিছে, প্ৰত্যেকটো অংগৰ নাম ইয়াতে আমি উল্লেখ কৰিব লাগিব। চ' এইটো তোমালোকে লিখি দিব পাৰা। চ' এতিয়া আমি একদম শেষৰ প্ৰশ্ন ওলাইছোঁ। 6 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে, স্তম্ভ অনৰ বিষয়বস্তুৰ লগত
স্তম্ভটোৰ বিষয়বস্তু মিলোৱা। চ' মই ডাইৰেক্ট প্ৰশ্নটো লিখা নাই, ডাইৰেক্ট এনচাৰটো কৰি দিছোঁ। তোমালোকে এনচাৰটো ভালদৰে চাবা। অগ্নাশয় মানুহৰ শৰীৰৰ পাতৰ আকৃতিৰ এটা অংগ হয়। লালতী ৰস যিয়ে কি কৰে, খাদ্যৰ সম্পূৰ্ণ শোষণ কৰে। যকৃত পিত্তাশয় যিটো আছে আমাৰ পিত্ত ৰস নিহৰণ কৰে। মলভাণ্ড য'ত কি থাকে, আমাৰ খাদ্য অৱশিষ্ট অংশখিনি জমা হৈ থাকে, যিটো আমাৰ পায়খানা হয় তাত জমা হৈ থাকে। শৰ্কৰা আন্ত্ৰিক ৰস কি কৰে, শৰ্কৰা প্ৰটিন আদিৰ পাচন ঘটায়। স্নেহ পদাৰ্থ যি ফেটি এচিড আৰু গ্লিচাৰল নিহৰণ কৰে। চ' এইখিনি তোমালোকে ভালদৰে চাই ল'বা। চ' ইয়াৰ পিছত আমি অতিৰিক্ত প্ৰশ্ন লৈ আহিছোঁ। বহুকেইটা অতিৰিক্ত প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা মই ওলাইছোঁ, যিকেইটাও তোমালোকৰ বাবে অতি দৰকাৰী হ'ব বুলি মই ভাবোঁ। চ' অতিৰিক্ত প্ৰশ্নত প্ৰথমটো প্ৰশ্ন আমাক দিয়া আছে, ভাত বা চাউলত থকা কাৰ্বহাইড্ৰেট বিধৰ নাম কি? চ' এইটো হ'ব আমাৰ শ্বেতসাৰ। 2 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে, পাচন বা হজম কাক বোলে? এই যে হজম হয়, এইটো কাক বোলে? তাৰমানে যে জটিল খাদ্যবোৰ সৰল উপাদানলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াক পাচন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰাণী দেহত পৰিপুষ্টি কেইটা স্তৰৰ মাজেৰে সম্পন্ন হয়? সেইবোৰৰ নাম লিখা। চ' উত্তৰ হ'ব, প্ৰাণী দেহত 5টা স্তৰৰ মাজেৰে সম্পন্ন হয়। সেইবোৰ হ'ল বক্ষণ, পাচন, অৱশোষণ, সাংগীকৰণ আৰু ৰেচন। প্ৰত্যেকটো নামো তোমালোকে ভালদৰে লিখি দিবা। নেক্সট প্ৰশ্ন 4 নম্বৰ, কুটপথ কাক বোলে? চ' এমিবাৰ বহিষ্ঠ আৱৰণত থকা অতি ক্ষুদ্ৰ আঙুলি সদৃশ অংশ থাকে, এইবোৰক কুটপথ বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন, এমিবাৰ পাচনক কি পাচন বুলি কোৱা হয়? এই প্ৰশ্নটো বহুবাৰ আহিছে। চ' এমিবাৰ পাচনক কি বুলি কয়? অন্তঃকোষীয় পাচন। এইটো লিখাত ভুল হৈছে, এইটো অন্ত হ'ব, অন্ত এনেকুৱা ধৰণৰ হ'ব দেই। তো অন্ন হৈ আছে, অন্ত পাচন বুলি কয়, অন্তঃকোষীয় পাচন। ইয়াৰ পিছৰ প্ৰশ্ন, ভিলাই কাক বোলে? চ' ভিলাই কাক কোৱা হয়? যে ক্ষুদ্ৰান্তৰ অন্তৰ্ভাগত বহুতো আঙুলি সদৃশ অংশ ওলাই থাকে, এইবোৰক বিলাই বুলি কোৱা হয়। চ' এনেদৰে তোমালোকে লিখিবা। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্ন, দুবিধ পাচক গ্ৰন্থিৰ আৰু দুবিধ পাচক গ্ৰন্থিৰ নাম লিখা। এইখিনি অলপ হৈ আছে। দুবিধ পাচক গ্ৰন্থিৰ নাম লিখা। চ' কি লিখিছোঁ আমি? লালতী গ্ৰন্থি আৰু যকৃত গ্ৰন্থি। চ' এই দুটাৰ নাম তোমালোকে লিখি দিবা। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন, দ্বি অমাশয়ী প্ৰাণীৰ পাকস্থলী কেইটা কোঠালিযুক্ত? চ' দ্বি অমাশয়ী আৰু ৰোমন্থক প্ৰাণী একেই। চ' কিছুমান ক্ষেত্ৰত দ্বি অমাশয়ী থাকে, কিছুমান ক্ষেত্ৰত ৰোমন্থক থাকে। চ' কিতাপত ৰোমন্থক উল্লেখ কৰা আছে, সেইকাৰণে মই দ্বি অমাশয়ী বুলি লিখিছোঁ। চ' একে সেই 4টা, মানে গৰু ছাগলীৰ যিটো পাকস্থলী 4টা যুক্ত। 9 নম্বৰ প্ৰশ্ন, মানুহৰ খাদ্যৰ সম্পূৰ্ণ পাচন ক'ত হয়? চ' পাচন বহু পাকস্থলীতে হয়, বৃহদান্ত্ৰত হয়, কিন্তু বেছিভাগ ক্ষুদ্ৰান্তত হয়, সেইকাৰণে ইয়াক সম্পূৰ্ণ পাচন বুলি আমি ধৰিব পাৰোঁ। 10 নম্বৰ প্ৰশ্ন, পাকস্থলীয়ে নিহৰণ কৰা এচিডবিধৰ নাম কি? চ' পাকস্থলীয়ে যিটো এচিড নিহৰণ কৰে, এইটো হ'ল হাইড্ৰক্লৰিক এচিড। এইটো বাৰে বাৰে আহি থাকে। ইয়াৰ পিছৰ প্ৰশ্ন, পাকস্থলীয়ে নিহৰণ কৰা এচিডৰ কাম কি? নামটো আমি গম পালোঁ, হাইড্ৰক্লৰিক এচিড, কিন্তু এই হাইড্ৰক্লৰিক এচিডৰ কাম কি? এইটো হ'ল খাদ্যত থকা বীজাণু ধ্বংস কৰা। কোনো বীজাণু যদি খাদ্যত গৈছে, এইটো এই পাকস্থলীয়ে নিহৰণ কৰা হাইড্ৰক্লৰিক এচিডে ধ্বংস কৰি দিয়ে। ইয়াৰ পিছৰ প্ৰশ্ন, শৰ্কৰাৰ পাচন ক'ত আৰম্ভ হয়? চ' শৰ্কৰাৰ পাচন ক'ত আৰম্ভ হয়? মুখ্য অপৰত আৰম্ভ হয়। 13 নম্বৰ, প্ৰটিনৰ পাচন ক'ত আৰম্ভ হয়? চ' প্ৰটিনৰ পাচন পাকস্থলীত আৰম্ভ হয়। 14 নম্বৰ প্ৰশ্ন, ৰেচন কাক কয়? চ' ৰেচন কাক কয়? যে আমাৰ শৰীৰত হজম নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া প্ৰক্ৰিয়াটোক ৰেচন বুলি কোৱা হয়।